অসম জাতীয়তাবাদী যুৱ পৰিষদ জিন্দাবাদ 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 অসম জাতীয়তাবাদী যুৱ পৰিষদ জিন্দাবাদ 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 অসমৰ খিলঞ্জীয়া পবিত্ৰ সৰ্বাধিক নিশ্চিত কৰক ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 অসম চৰকাৰ হয় 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 অসম চৰকাৰ হয় 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 এজুপি লং লেফ অসম জাতীয়তাবাদী যুৱ পৰিষদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি নগাঁও জিলা সদৰত, তিনিচুকীয়া জিলা সদৰত, এইফালে লখিমপুৰ চহৰত আৰু আমাৰ গৰিমামণ্ডিত যি বিদ্যানগৰী এই নলবাৰী জিলাৰ আমি নলবাৰী চহৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী সমদল কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিবলৈ আমি আৰম্ভ কৰিছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি পুনৰবাৰ অসম চৰকাৰে দিয়া এই অসম ভূমিত যি খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে পুনৰবাৰ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু এই প্ৰতিবাদী সমদল কাৰ্যসূচীৰ জৰিয়তে অসমত বসবাস কৰা খিলঞ্জীয়া অসমীয়াৰ ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে আমি পুনৰবাৰ আজি দাবী উত্থাপন কৰিছোঁ। শেহতীয়াভাৱে আমি সকলোৱে লক্ষ্য কৰিছোঁ যে সিদিনা কাৰ্বি আংলং জিলাত কাৰ্বি জনগোষ্ঠীসকলক যিসকলক অসমীয়া জাতিৰ কলম্বাছ বুলি আখ্যা দিয়া হয়, সেই কাৰ্বিসকলক বহিৰাগত বনিয়াই কাৰ্বি ভূমিত থিয় হৈ কাৰ্বি চাইনিজ গো বেক বুলি যি ধ্বনি দিয়াইছে, ইতিমধ্যে ধ্বনি উত্থাপন কৰিছে। কাৰ্বিসকলক আঁতৰি যোৱাৰ কাৰণে কাৰ্বিসকলক মুৰ্দাবাদ দিয়া হৈছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি এটা কথাই অনুভৱ কৰিছোঁ যে আজি যিখন অসম মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা ধৰণৰ যিখন অসম যে জাতি মাটি ভেটি সুৰক্ষা কৰা যিখন অসম, এই অসমখনত কিন্তু আজিৰ তাৰিখতো খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ, জনজাতি মানুহ, জনগোষ্ঠী মানুহ কিন্তু কেতিয়াও সুৰক্ষিত নহয়। আজি যদি কাৰ্বি আংলঙত কাৰ্বিসকলক যদি কোনোবাই গো বেক দিয়ে, যদি আমাৰ বিটিআৰ অঞ্চলত যদি কোনোবাই তাত উপস্থিত হৈ বড়ো ভাইসকলক যদি গো বেক ধ্বনি দিয়া হয়, তেতিয়া এটা কথা একেবাৰে স্পষ্ট যে এই কথাখিনি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মানি নলওঁ। অনাগত সময়তো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে খিলঞ্জীয়া মানুহৰ যি ৰাজনৈতিক অধিকাৰ, যি ভূমিৰ অধিকাৰ, যি আমাৰ ভাষা সাহিত্য সংস্কৃতি এই ৰক্ষা কৰাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি অনাগত সময়ত আমি আমাৰ যি প্ৰতিবাদী কাৰ্যসূচী এই কাৰ্যসূচী আমি ৰূপায়ণ কৰি যাম। আজি আপোনালোকৰ জৰিয়তে এটা কথা আমি স্পষ্টভাৱে সকলোকে আমি অনুৰোধ ৰাখিছোঁ যে কাৰ্বি আংলঙত যেতিয়া কাৰ্বিসকলক গো বেক ধ্বনি দিয়া হ'ল, তেতিয়া কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুভৱ কৰিছোঁ যে এই বিষয়টোৱে প্ৰতিজন অসমীয়া মানুহৰ আৱেগ আৰু প্ৰতিজন মানুহৰ অসমীয়া মানুহৰ স্বাভিমানত আঘাত কৰিছে। গতিকে প্ৰত্যেকজন অসমীয়া মানুহে এই যি খিলঞ্জীয়া মানুহৰ অসমত যে লাহে লাহে খিলঞ্জীয়া মানুহৰ যে আজি অধিকাৰ নোহোৱা হৈছে, বহিৰাগত বনিয়াই অসমৰ যে আজি ভূমি দখল কৰিছে আৰু ক'ৰবাত নহয় ক'ৰবাত চৰকাৰখনে বহিৰাগত বনিয়াক এই একেবাৰে ৰঙা দলিচা পাই দি অসমৰ খিলঞ্জীয়া মানুহক নিষেধ কৰাৰ এক ষড়যন্ত্ৰ কিন্তু আৰম্ভ কৰিছে। যে এই কথাটো প্ৰতিজন স্বাভিমানী অসমীয়াই উপলব্ধি কৰাটো উচিত আৰু কাৰ্বি আংলঙৰ ঘটনাৰ পৰা আমি অনুমান কৰিছোঁ যে চাইনিজ কাৰ্বি গো বেক বুলি কোৱাৰ লগে লগে যেন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিজন নেতা কৰ্মীৰ মাজত গানত যেন কোনোবা এটা স্বৰ সধাইছে, এই কথাটো কিন্তু আমি উপলব্ধি কৰিছোঁ। আৰু সেইকাৰণে প্ৰতিজন স্বাভিমানী অসমীয়াক আমি অনুৰোধ জনাইছোঁ যে খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত কৰাৰ অবিহনে কেতিয়াও আমি কিন্তু আমাৰ যি ৰাজনৈতিক অধিকাৰ এই ৰাজনৈতিক অধিকাৰ কিন্তু সুৰক্ষিত নহয়। যে অসম ভূমিত কেৱল খিলঞ্জীয়াৰ অধিকাৰ থাকিব লাগিব, কেৱল খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ থাকিব লাগিব। এই অসমখন অসমীয়াৰ আছিল আৰু অনাগত সময়তো অসমীয়াৰ হৈ থাকিব লাগিব। আজি কেন্দ্ৰীয় চৰকাৰৰ মাননীয় গৃহমন্ত্ৰী আজি অসমত পদাৰ্পণ কৰিছে। গতিকে এইখিনি সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ কেইখনমান গুৰুত্বপূৰ্ণ চহৰত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থত, কেৱল মাত্ৰ নিজৰ দলীয় যিবিলাক কাৰ্যসূচী আছে এই কাৰ্যসূচীৰ স্বাৰ্থত নহয়, অসমলৈ তেওঁলোক আহক, যে অসমত আহি তেওঁলোকে ৰাজনীতি কৰক, তাত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক ক'ব লগা নাই। কি ৰাজনীতি কৰিব লাগিব, কেৱল খিলঞ্জীয়া মানুহৰ স্বাৰ্থত ৰাজনীতি কৰিব লাগিব,
অসমত বাস কৰা প্ৰতিজন জাতি জনগোষ্ঠীৰ মানুহৰ স্বাৰ্থত তেওঁলোকে ৰাজনীতি কৰিব লাগিব আৰু যেতিয়ালৈকে অসমত জনজাতি ভাইসকল সুৰক্ষিত নহয় যেতিয়ালৈকে অসমত জনগোষ্ঠী মানুহসকল সুৰক্ষিত নহয় তেতিয়ালৈকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুভৱ কৰিছোঁ যে অসমখন কেতিয়াও খিলঞ্জীয়া মানুহৰ হৈ নাথাকে যে ভূপেন হাজৰিকাই সেইখিনি সময়তে কৈছিল যে অসমীয়াই যদি নিজক চিনি নাপায় তেতিয়াহ'লে নিজৰ ৰাজ্যখনতে নিজৰ ভূমিত অসমীয়াই মগনীয়া হ'ব ভগনীয়া হ'ব আৰু এই কথাটো শেহতীয়াভাৱে কাৰ্বি আংলঙৰ ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে গতিকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা যে খিলঞ্জীয়াৰ কথা কোৱা জাতি বাতি ভূমি ৰক্ষাৰ কথা কোৱা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে তেওঁ দুই ধৰণৰ স্থিতি গ্ৰহণ কৰিছে কেতিয়াবা খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে কিন্তু আজি কাৰ্বি আংলঙত তেওঁ যিখন এই যে উচ্ছেদৰ বুল্লিজাৰ এইখন থমকি ৰৈছে যে কিহৰ কাৰণে থমকি ৰৈছে যে তাত বাহিৰাগত বনিয়াক তেওঁলোকে বৰপিৰা পাই দিছে হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে অনা অসমীয়া বহিৰাগতক তেওঁলোকে উদ্যোগ স্থাপনৰ নামত দিয়া হৈছে গতিকে তেনেস্থলত যে তেওঁ দুটা স্থিতি গ্ৰহণ কৰিছে এফালে তেওঁ অসমৰ বিভিন্ন ঠাইত খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে আৰু একেবাৰে ভূমিহীন কৰি দিয়া হৈছে কিন্তু আৰু অন্য হাতে যদি আমি চাওঁ যে কাৰ্বি আংলঙত তেওঁৰ স্থিতি কিন্তু অন্য এটা ধৰণৰ তেওঁ বিভিন্ন সময়ত কৈছে যে উচ্চ ন্যায়ালয়ে দোহাই দি তেওঁ কৈছে যে ইয়াত উচ্ছেদৰ কথাখিনি বন্ধ কৰা হৈছে গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে যদি প্ৰকৃতত তেওঁ এজন যদি অসমীয়া হয় তেওঁ যদি খিলঞ্জীয়া মানুহ হয় তেতিয়াহ'লে অসমত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠী প্ৰতিজন জনজাতি মানুহৰ হিয়াৰ যিটো মৰ্ম বেদনা এইখিনি উপলব্ধি কৰক আৰু আমি আশা কৰিছোঁ যে অসমত যদি কোনোবাই থাকিব বিচাৰে প্ৰথমতে অসমীয়া হ'ব লাগিব যি বহিৰাগত বনিয়াই আজি অসমত থাকি অসমীয়াক মৰ্যাদা দিছে মই আজি এই নলবাৰী চহৰৰ পৰা সমগ্ৰ নলবাৰীবাসীৰ লগতে সমগ্ৰ অসমৰ জনসাধাৰণক আহ্বান জনাইছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন সংগ্ৰাম জাতি মাটি ভেটি আৰু খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ যিখন সংগ্ৰাম ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ যিখন সংগ্ৰাম এই সংগ্ৰামখনত সকলো ৰাইজ একত্ৰিত হওক ঐক্যবদ্ধ হওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221